Hey guys, welcome back to my YouTube channel, Blogger Minimo YouTube channel. To আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰো আপোনালোক সকলো ভালে আছে। আজিৰ ভিডিওটো বাইক চলাই থাকোতে আৰম্ভ কৰি দিলো আসলতে আৰু এইফালে দেখিছে মোৰ লগত কোন আছে জ্যোতিৰূপা শৰ্মা আৰু আগত আৰু দুজন ব্যক্তি আছে কোন আছে কোন নাই সকলোবিলাক আপোনালোকৰ ভিডিওটো একদম শেষলৈকে চাই থাকিলে গম পাব আৰু ক'ত গৈছো হয়তো আপোনালোকে থাম্বনেইল আৰু টাইটেল দেখি গম পালে তো বলক তেতিয়াহ'লে ভিডিওটো একদম শেষলৈকে চাই থাকক আৰু এইফালে খুব সুন্দৰকৈ গ্ৰীনাৰী দুই ৰাস্তাৰ দুইফালে গ্ৰীনাৰী দেখিছে আপোনালোকে এই গ্ৰীনাৰীৰ মাজে মাজে গৈ আছো তো ভিডিওটো একদম শেষলৈকে চাই থাকক আমি গৈ থাকো এতিয়া আহি পালোহি আমাৰ গন্তব্যস্থান দেখিছে আপোনালোকে হয়তো গেছ কৰিব পাৰিছে জেগাটোৰ নাম কি হ'ব পাৰে তো এতিয়া আহিলো আমি চাৰিজন আসলতে মানস মই ত্ৰিশা আৰু জ্যোতিৰূপা ইয়াতে খুব সুন্দৰকৈ জোতা খুলি থৈ যাব লাগিব যেহেতু আমি ওপৰলৈ যাম পাহাৰৰ ওপৰত আসলতে এই মন্দিৰ ভাগ আছে দেখিছে আপোনালোকে হঠতিৰে ওপৰলৈ যাব লাগিব আগুৱাই যাব লাগিব তো এতিয়া গৈ থাকো আপোনালোকক লগ পাই আছো চাই থাকো ভিডিওটো একদম শেষলৈকে হেই Ayo. Pogai. Krishna. Oh, এইটোই ন কৃষ্ণ আমাৰ ইহঁত সোমাই গ'ল এতিয়া তাত চাকি জ্বলাবৰ কাৰণে চাওক বান্দৰ কুহিয়াৰ হাই আছে কুহিয়াৰ সেয়া এয়া হৈছে মন্দিৰৰ প্ৰাংগণ আৰু যেহেতু মই ভিতৰত যাব পৰা নাই বিশেষ কাৰণৰ কাৰণে অকলমান আপোনালোকক এনেকৈ দেখুৱাই দিছোঁ বিভিন্ন ভক্তপ্ৰাণ ৰাইজ আহিছে ভক্তসকল আহিছে দূৰ দূৰণিৰ পৰা আৰু দেখিছে কি শান্তিৰ পৰিৱেশ আমাৰ ইয়াত প্ৰসাদ ল'ব গৈছে এতিয়া তাৰ পৰা প্ৰসাদ ল'ব প্ৰসাদৰ বাবে কাউণ্টাৰৰ পৰা ৰচিদ লওক আচ্ছা ইয়াৰ পৰা মানে ৰচিদ লৈ কিনেহে আপোনালোকে প্ৰসাদ ল'ব পাৰিব মানে তাৰ বিনিময়ত আপোনালোকে পইচা দিব লাগিব ইয়াতে গাইজ খুব সুন্দৰকৈ মন্দিৰৰ পৰা ওলাই আহিলোঁ এতিয়া অকণমান চিল কৰি আছোঁ চিল বুলিয়ে ক'ব লাগিব আৰু অকণমান আমি গোটেইকেইটা এইফালে আমি চাৰিটা যিহেতু ইয়াতে আহিছিলোঁ দীৰ্ঘেশ্বৰী যি দেৱালয় জীৱনত প্ৰথমবাৰৰ কাৰণে ইয়াতে মই পদাৰ্পণ কৰিছিলোঁ আৰু এইফালে ভিউটো চাওক আপোনালোকে কি বঢ়িয়া আৰু ইয়াতে বান্দৰৰ প্ৰকোপটো বেছি আৰু এটা কথা মই নাজানো প্ৰত্যেকটো মন্দিৰতে এই বান্দৰৰ প্ৰকোপটো কিয় বেছি আই ডোণ্ট ন' হোৱাই বাট নাজানো কিয় তো জানা হওক বাৰু ভাল লাগিছে আৰু আপোনালোকে আহিব পাৰে দীৰ্ঘেশ্বৰীৰ বিষয়ে সকলোৱে জানে বাৰু মন্দিৰৰ প্ৰসাদ ভাল লাগিছে এতিয়া ওলাই আহিলোঁ তাৰ পৰা মানে মন্দিৰৰ ভিতৰৰ পৰা এতিয়া বাহিৰৰ তলত মানে গৈ আছোঁ ইয়াত বান্দৰৰ আক্ৰমণটো বেছি মানে তো এইফালে আমি এই চাৰিটা আহিছিলোঁ মানস মই ত্ৰিশা তাৰপিছত আৰু জ্যোতিৰূপা আমি চাৰিজনে আহিছিলোঁ এতিয়া লাহেকৈ গৈ থাকোঁ আৰু প্ৰসাদ ল'লোঁ প্ৰসাদ খালোঁ আৰু আজি হৈছে সোমবাৰ পকৰি আছিলে কেনে লাগিল মজা লাগিল আৰু তুমি হ'লে ফটো নিঠা আহি কেনে তুমি আহে খং উঠছি মোৰ কেনে লাগিল ঐ দাইদে কেনে লাগিল দাইদে একদম গামোচা চামোচা লৈ কি ভাবিছি তাৰমানে দাইদে আজি কেনে দাইদেৰ ছিংগেল লাইফ হৈ আছে অতি সোনকালে মিংগেল হ'ব গৈ আছে দাইদে বিয়াখনো আহি আছে ঘৰ চৰ খুব সুন্দৰ আৰু এইফালে দেখিছেনে আপোনালোকে মানে দৰ্শনাৰ্থী আহি আছে ভক্তপ্ৰাণ ৰাইজ আহি আছে খুব সুন্দৰ শিলৰে মূৰ্তি শিলত কৰা মূৰ্তি এয়া গণেশৰ দেখিছে আপোনালোকে ৱাও ভাল লাগিছে নমো প্ৰসন্ন যুগ হৰি কি আছিল পাহৰিলোঁ নহয় এইটো এটা তোমাৰ আশীৰ্বাদ এইটো গাইজ এতিয়া ওলালোঁ আমি যাওঁ ইয়াৰ পৰা ইয়াতে স্কুটি থৈছিলোঁ চাবিটো ক'ত গ'ল মন্দিৰৰ পৰা আহিলোঁ আৰু এতিয়া হোটেল এখনত সোমাইছোঁ খুব সুন্দৰকৈ কিবা এটা খাব লাগিব যিহেতু লগ বনাই আহিছিলোঁ ভাত পানী একো খোৱা নাই ইয়াতে কিবা অকণমান খাওঁ আৰু যাওঁ আহিছিলোঁ আহি থাকোঁতে বৰষুণে মানে বাধা দি দিলে আৰু বৰষুণত বাধা নেওচি আৰু আমাৰ ইহঁতে কি কৰিছে চাওক এয়া পথাৰৰ মাজত গৈ কিনে এয়া ভিডিঅ' শ্বুট কৰি মানে ৰিল শ্বুট কৰি আছে আৰু এইফালে আছে এয়া আবাহনৰ এয়া আখৰাগৃহ এয়া হৈছে আবাহনৰ আখৰাগৃহ গান শুনিব পাইছোঁ ৰিহাৰ্চেল চলি আছে চাগে মিউজিকৰ ৰিহাৰ্চেল তো জানো হওক ভাল লাগিল দীৰ্ঘেশ্বৰী গৈ
দীৰ্ঘেশ্বৰীৰ পৰা আহি প্ৰথমবাৰৰ কাৰণে গ'লোঁ একচুৱেলি আৰু বৰষুণটো এয়া দেখিছেনে পৰিৱেশটো ইয়াৰ পৰিৱেশটো মান্দাকাটাৰ এই পৰিৱেশ কি সুন্দৰ পৰিৱেশ মনোমোহা তো এইখিনিতে ভিডিঅ'টো আৰু সমাপ্ত কৰিব বিচাৰিছোঁ আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আমাৰো গৈ ভাল লাগিল দীৰ্ঘেশ্বৰীত পোনপ্ৰথমবাৰৰ বাবে যিহেতু মই গৈছিলোঁ আৰু আপোনালোকে যদিহে এতিয়াও দীৰ্ঘেশ্বৰী দৰ্শন কৰা নাই তেতিয়াহ'লে সোনকালে দৰ্শন কৰক আৰু এইখিনিতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ বিদায় মাগিছোঁ পুনৰ এটা নতুন ভিডিঅ'টো আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই জয় আই অসম কিপ ৱাচিং ব্লগাৰ মৃন্ময়